মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী ইয়াতে চোৱা যিটো চকুৰ ছবি আছে চকুৰ ছবিটো স্কিল বেস কোশ্চেনত আহিব পাৰে চকুৰ ছবিটো ইয়াতে চোৱা যেনেকৈ জটিলভাৱে দিয়া আছে তুমি জটিলভাৱে আঁকিব নালাগে মই ডেসক্ৰিপচনত ভিডিও লিংকটো দি দিম কেনেকৈ চকুৰ ছবিটো শৰ্ট প্ৰসেছত আঁকিব পাৰি চেপ্টাৰ 11 ৰ প্লেলিষ্টটো গোটেই প্লেলিষ্টটো দি দিম তোমালোকক তাত তোমালোকে চাই ল'বা ইয়াতে চোৱা পৰীক্ষাত 1 মাৰ্কছৰ কোশ্চেন এটা আহে এইটো হৈছে কি চকুৰ কত প্ৰতিবিম্ব গঠন হয় মনত ৰাখিবা এই অক্ষিপট বা ৰেটিনাত प्रतिबिम्ब गठन है ठीक है और अक्षिगोलकटोर इते चोते दिया आछे अक्षिपट नाমৰ এটা সংবেদী পৰ্দাত प्रतिबिम्ब गठन है इते चोৱা कर्निया नाমৰ पातल छाद एखনৰ মাজেৰে পোহৰ চকুত সোমায় এই কৰ্নিয়াৰ মাজেৰে কি পোহৰ চকুত সোমায় আৰু চোৱা ইতে অক্ষিগোলক যেটো আছে অক্ষিগোলক ইয়াৰ ব্যাসাৰ্ধ 2.3 এই সৰু সৰু কিছুমান পয়েন্ট তোমালোকে এমসিকিউ ভিএস দিব পাৰে ঠিক আছে আৰু এটা দিছে চকুৰ পতা কি যে চোৱা কর্নিয়ার পিছফালে চকুর পতা বা আইরিস থাকে পরীক্ষাতে এবার আহিছিল যে আইরিস কি সো চকুর পতার ইংরেজিত চোৱা আইরিস বুলি কোৱা হয় কেতিয়াবা ইংরেজি টার্মটো দি কনফিউজ কৰি দিয়ে ঠিক আছে চকুর পতা হল এখন কলা পেশীবহুল পর্দা যি চকুর মনির আকার নিয়ন্ত্রণ করে যে চোখ আইরিসৰ কাম কি চকুর মনির আকার নিয়ন্ত্রণ করা ঠিক আছে চকুর মনির কাম কি এইটো আকো পরীক্ষাত আহে ওকে যে চকুর মনির কাম কি তোমালোকে চোৱা নেক্সট পেজত এতে দিয়া আছে সো চকুর মনিয়ে চকুত হুমুৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে চকুত হুমুৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এটো মনত ৰাখিবা ঠিক আছে এই চকুৰ লেন্স অক্ষিপটত হত আৰু ওলটা প্ৰতিবিম্ব গঠন কৰে চকুৰ লেন্সখনে কি প্ৰতিবিম্ব হত আৰু ওলটা প্ৰতিবিম্ব গঠন কৰে যেহেতু চকুৰ ইয়াতে চকুত কি লেন্স থাকে চকুত নিশ্চিতভাৱে তোমালোকে জানা ইয়াতে চোৱা উত্তল লেন্স থাকে চকুত যেটো লেন্স আছে এই লেন্সটো হৈছে কি এটো উত্তল লেন্স ঠিক আছে আৰু এটো ইয়াতে যে প্ৰতিবিম্ব গঠন হয় প্ৰতিবিম্বটো হত আৰু ওলটা প্ৰতিবিম্ব গঠন হয় ওকে তো এই সৰু সৰু পয়েন্ট তোমালোকে জানা আৰু চোৱা ইয়াতে তোমালোকৰ যেনেকৈ উপযোজন ক্ষমতা কাক বলে বহুত বাৰ আহিছে তুমি যদি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনবোৰ চোৱা যে উপযোজন ক্ষমতা কাক বলে ঠিক আছে আৰু ইয়াতে আন কিছুমান কোশ্চেন আছে যেনেকৈ এইটো সৰু সৰু কোশ্চেন যেনে চকুৰ লেন্সখন আহযুক্ত জেলি সদৃশ পৰ্দাৰে গঠিত ড্যাশ সদৃশ পৰ্দাৰে গঠিত এইটো জেলি সদৃশ পৰ্দাৰে গঠিত ঠিক আছে এতে উপযোজন ক্ষমতাৰ ক্ষেত্ৰত ইয়াতে চোৱা ইয়াৰ বক্রতা কিছু পরিমাণে সিলিয়ারি পেশিয়ে নিয়ন্ত্রণ করে এই যে উপযোজন ক্ষমতা এটু কি যে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা যেটো ক্ষমতা ইয়াকে উপযোজন ক্ষমতা বুলি কোৱা হয় যেনে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা ক্ষমতাক উপযোজন ক্ষমতা বুলি কোৱা হয় আৰু এই চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত এই সিলিয়ারি পেশিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই যেটো প্যাৰাগ্ৰাফ এই পয়েন্টৰ পৰা নিশ্চিতভাৱে এটা বা দুটা কোশ্চেন আহিব সো এইকাৰণে মই ডিটেইলছত পয়েন্ট কেইটা মই দেখুৱাই লব বিচাৰিছো চকুৰ লেন্সৰ বক্ৰতাৰ পৰিৱৰ্তনে ইয়াৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায় চকুৰ লেন্সৰ যেটো বক্ৰতা ঠিক আছে কেতিয়াবা ক্ষীণ হ'ব পাৰে কেতিয়া এনেকৈ ক্ষীণ হৈ দীঘল হ'ব পাৰে কেতিয়াবা শকত হ'ব পাৰে সো ইয়ে কি ইয়াৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰে ঠিক আছে আৰু এই পেশীবোৰে শিথিল অৱস্থাত লেন্সখন ক্ষীণ হয় সো এনে অৱস্থাত ইয়াৰ ফোকাস দৈৰ্ঘ্য কি হয় ক্ষীণ হলে কি ফোকাস দৈৰ্ঘ্য বৃদ্ধি হয় মনত ৰাখিবা ক্ষীণ হলে ফোকাস দৈৰ্ঘ্য বৃদ্ধি হ'ব আৰু আমাৰ চকু বস্তু কি দূৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে যেতিয়া আমি দূৰৰ বস্তু চাওঁ আমাৰ চকুৰ লেন্সটো কি হৈ যায় ক্ষীণ হলে ফোকাস দৈৰ্ঘ্য বাঢ়ে আমি দূৰৰ বস্তু দেখা পাওঁ আৰু যেতিয়া তোমালোকে ওচৰৰ বস্তু চোৱা যেতিয়া আমি ওচৰৰ বস্তু চাওঁ সিলিয়ারি পেশী কি সংকোচন ঘটে ইয়াৰ ফলত কি চকুৰ লেন্সৰ বক্ৰতা কি কমি যায় এনেদৰে ই কি শিথিল হৈ যায় তেতিয়া চকুৰ লেন্সখন কি শকত হয় ফলত চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বাঢ়ে নহয় ইয়াতে অলপ ভুল হৈ আছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কি কমে ঠিক আছে এই কিতাবত এইটো প্ৰিন্টিং মিস্টেক হৈ আছে সো ইয়াতে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কমি যায় সব বক্ৰতা যদি বাঢ়ি যায় বক্ৰতা বাঢ়া মানে ইয়াৰ ফোকাস দৈৰ্ঘ্য কমিব সো ইয়াৰ ফলত ওচৰৰ বস্তু দেখাত আমাক কি কৰে সহায় কৰে সো এনেকৈ ওচৰৰ বস্তু দেখাৰ সময়ত ফোকাস দৈৰ্ঘ্য কমি যায় আমাৰ চকুৰ লেন্সটো কি শকত হয় তেতিয়া আমি ওচৰৰ বস্তু দেখো আৰু দূৰৰ বস্তু দেখাৰ ক্ষেত্ৰত আমাৰ চকুৰ লেন্সটো কি ক্ষীণ হৈ যায় আৰু ফোকাস দৈৰ্ঘ্য বাঢ়ে আমি দূৰৰ বস্তু দেখা পাওঁ এই ফোকাস দৈৰ্ঘ্য কমা আৰু বাঢ়া ঠিক আছে এই কামটো কি সিলিয়ারি পেশিয়ে নিয়ন্ত্ৰণ কৰে ঠিক আছে আৰু এই ক্ষমতাক উপযোজন ক্ষমতা বুলি কোৱা হয় ঠিক আছে সো এই কনসেপ্টটো ক্লিয়াৰ কৰি লবা ইয়াতে চোৱা মানুহৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব ইয়াতে নিকট বিন্দু বুলি কয় নিয়াৰ পয়েন্ট এইটো কি 25 সেন্টিমিটাৰ মনত ৰাখিবা 25 সেন্টিমিটাৰ ইয়াতে অপশন বেলেগ কে দিয়ে 2.5 মিটাৰ এতে 2.5 এতে মিটাৰ এতে 2.5 এতে সেন্টিমিটাৰ ঠিক আছে 2.5 সেন্টিমিটাৰ ইজ দ্য রাইট आंसर নিকট বিন্দু
সো স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব ওকে আৰু দূৰবিন্দুটো কিমান দূৰবিন্দুটো তোমাৰ কি অসীমত মনত ৰাখিবা আমি কি 25 সেন্টিমিটাৰৰ পৰা অসীম দূৰত্বৰ বস্তু আমি দেখা পাওঁ কিন্তু ইয়াতে এটা কোশ্চেন হৈছে যে মানুহে 25 সেন্টিমিটাৰতকৈ ওচৰৰ বস্তু কিয় দেখা নাপায় দিস ইজ দ্য কোশ্চেন 1 মাৰ্কছৰ কাৰণে কোশ্চেন আহিব যে মানুহে 25 সেন্টিমিটাৰতকৈ ওচৰৰ বস্তু দেখা নাপায় কাৰণ 25 সেন্টিমিটাৰৰ ওচৰৰ বস্তু স্পষ্ট প্ৰতিবিম্ব অক্ষিপটত গঠন নহয় যেহেতু স্পষ্ট প্ৰতিবিম্ব গঠন নহয় সো কেনেকৈ দেখা পাব ভালকৈ এটো দেখা নাপাব ঠিক আছে সো এইটো আন এটা কোশ্চেন ইয়াতে আহে 2018ত আহিছিল এইটো দৃষ্টিৰ বাবে আমাক এটা চকুৰ পৰিৱৰ্তে দুটা চকু কিয় লাগে সো আমাৰ দৃষ্টিৰ যদি এটা চকুৰ ইয়াতে দৃষ্টিৰ ক্ষেত্ৰৰ পৰিসৰ হৈছে 150 ডিগ্ৰী ঠিক আছে 150 ডিগ্ৰী সাপোজ এজন মানুহ ইয়াতে আছে ঠিক আছে এই 180 ডিগ্ৰী চাব লাগিব 180 ডিগ্ৰী আমি চাব লাগিব কিন্তু যদি তোমার এটা চকুৰে চালে কি এই 150 ডিগ্ৰী লৈকে আমি চাব পাৰিম এইখিনি তোমার 30 ডিগ্ৰী ইয়াতে তুমি আমি দেখা নাপাও সো এইকাৰণে কি 180 ডিগ্ৰী দৃষ্টি পৰিসৰৰ কাৰণে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন ঠিক আছে এইটো পয়েন্টত লিখিলে হৈ যাব তোমাৰ 1 মাৰ্কে থাকিব যেহেতু তোমালোকৰ এটা ছবি আহিব 2 মাৰ্কৰ আৰু তিনিটা কোশ্চেন আহিব তোমার ভিএসএ নাইবা তোমার এমসিকিউ তার ভিতরে দুটা নলেজ বেস এই যে দৃষ্টির যেটো বিকার এতে তিন ধরনের বিকার আছে যেনে এটো মায়োপিয়া বা নিকট দৃষ্টিগ্রস্ততা হাইপারমেট্রোপিয়া বা দূরদৃষ্টিগ্রস্ততা আর পেজ বায়োপিয়া সো এই তিনিটার ভিতৰত তোমালোকৰ সোয়া ইয়াতে ছবি আহাৰ ম্যাক্সিমাম সম্ভাৱনা আছে যেনেকে মায়োপিয়াৰ পৰা আহিব পাৰে মায়োপিয়াটো কাক বলে সো মায়োপিয়া বা তোমার নিকট দৃষ্টিগ্রস্ততা কাক বলে ইয়ার সংশোধনত কেনেকুৱা লেন্স ব্যবহার করা হয় ঠিক আছে আৰু যেতিয়া মায়োপিক চকুৰ তোমার প্রতিবিম্ব কত গঠন হয় সো এনেকুৱা ধৰণৰ কোশ্চেন আমি আনসার কৰিম সোয়া এটা সোয়া এইটো মায়োপিক চকু যেতিয়া মানুহ এজনৰ মায়োপিয়া বেমাৰ হ'ব তার কি প্রতিবিম্বটো এই রেটিনাত গঠন নহয় রেটিনার আগফালে গঠন হ'ব মনত ৰাখিবা রেটিনার কি আগফালে ইয়াতে সোয়া মায়োপিয়াটো কি যে মায়োপিক বা নিকট দৃষ্টিগ্রস্ততা বুলি কোৱা হয় ইয়াতে মায়োপিয়া থকা ব্যক্তি এজনে ওচৰৰ বস্তু ভালকে দেখে কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় মনত ৰাখিবা সো দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ দেখে ওকে সো এই ক্ষেত্ৰত কি দূৰৰ বস্তু যে স্পষ্টকৈ দেখা নাপায় কিয় দেখা নাপায় কাৰণ কি ৰেটিনাৰ প্ৰতিবিম্ব গঠন নহয় ৰেটিনাৰ আগফালে প্ৰতিবিম্ব গঠন হয় সো এইকাৰণে এই ৰেটিনাৰ আগফালে যে প্ৰতিবিম্ব গঠন হয় এই প্ৰতিবিম্বটো ৰেটিনালৈকে ঘূৰাই লোৱাৰ কাৰণে ইয়াতে উপযুক্ত ক্ষমতাৰ ইয়াতে চোৱা ইয়াতে অৱতল লেন্স ইয়াতে ব্যৱহাৰ কৰা হয় উপযুক্ত ক্ষমতাৰ মনত ৰাখিবা উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰা হয় আৰু লেন্সৰ ক্ষমতাৰ এছাই একক ডায়োপ্টাৰ অলপ পিছত পাবা সো আগৰ চেপ্টাৰত আমি পাই আহিছো সো উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি আমি এই পুনৰ ৰেটিনালৈ আমি প্ৰতিবিম্বটো ঘূৰাই আনিব পাৰি সো এই ক্ষেত্ৰত কি তোমালোকে চোৱাই যে মায়োপিয়া থকা দৃষ্টি ইয়াৰ কাৰণটো কি যেটো ইয়াতে বেমাৰটো হোৱাৰ যেটো মেইন কাৰণ এটো 1 নম্বৰত কি দিয়া আছে চকুৰ লেন্সৰ বক্ৰতা যদি বাঢ়ি যায় এই মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বেমাৰ হয় আৰু 2 নম্বৰত কি আছে অক্ষিগোলকৰ দীঘল অৱস্থা যদি অক্ষিগোলকটো দীঘল হৈ যায় ঠিক আছে অক্ষিগোলকটো এনেকে দীঘল যদি হৈ যায় তেনেকুৱা ক্ষেত্ৰতো কি প্ৰতিবিম্বটো আগফালে গঠন হয় সো এই দুটা কাৰণত তোমাৰ কি হয় মায়োপিয়া বেমাৰ হয় আৰু মায়োপিয়া বেমাৰ হলে অক্ষিপটৰ আগফালে প্ৰতিবিম্ব গঠন হয় আৰু উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই বেমাৰটো আমি ৰোধ কৰিব পাৰি এই ক্ষেত্ৰত যেটো ছবি আহিব মায়োপিয়া সংশোধনৰ যদি ছবি আহে তুমি এই তলৰ ছবিটো আঁকিব লাগিব যেনেকৈ ইয়াতে উত্তল লেন্স আঁকি তুমি এই ছবিটো আঁকিব লাগিব 2 মাৰ্কস ঠিক আছে আৰু মায়োপিক চকু যদি কয় মায়োপিক চকু ঠিক আছে যেটো বেমাৰগ্ৰস্ত চকু হলে এই ছবিটো আঁকিব লাগিব ওকে সো তোমালোকে মন কৰিবে ইয়াতে যাতে একো ভুল নহয় কাৰণ কি তোমাৰ যদি মায়োপিক চকু দিয়ে এটো আঁকিবা আৰু মায়োপিয়া সংশোধন যদি দিয়ে তেনেহলে 3 নম্বৰ ছবিটো আঁকিবা কিন্তু সো হাইপাৰমেট্ৰোপিয়াৰ ক্ষেত্ৰত তুমি চোৱা হাইপাৰমেট্ৰোপিয়া এটো কি কাক বলে উপযুক্ত ক্ষমতাৰ ইয়াতে উত্তল লেন্স ব্যৱহাৰ কৰি এই হাইপাৰমেট্ৰোপিয়া ৰোধ কৰিব পাৰি আৰু ইয়াতে এটা বস্তু মন কৰা হাইপাৰমেট্ৰোপিয়া বেমাৰ হলে ৰেটিনা পাৰ হৈ প্ৰতিবিম্ব গঠন হয় আমার প্ৰতিবিম্ব ৰেটিনাত গঠন হলে আমি দেখা পাম কিন্তু ইয়াতে ৰেটিনা পাৰ হৈ গৈছে সো আগফালে আকৌ ঘূৰাই আনিব লাগিব সো এইটো বিন্দুৰ পৰা চোৱা এইটো বিন্দুৰ পৰা আমি ৰেটিনালৈ ঘূৰাই আনিব লাগিব তাৰ কাৰণে ইয়াতে চোৱা ইয়াতে উত্তল লেন্স ব্যৱহাৰ কৰিছে ঠিক আছে উপযুক্ত ক্ষমতাৰ ইয়াতে উত্তল লেন্স ব্যৱহাৰ কৰিছে চশমাটো উত্তল লেন্সৰ হ'ব লাগিব ঠিক আছে তেনেহলে কি ৰেটিনালৈকে প্ৰতিবিম্বটো ঘূৰি আহিব এটো চোৱা হাইপাৰমেট্ৰোপিয়া কি দূৰদৃষ্টিগ্ৰস্ততা বুলিও কোৱা হয় আৰু হাইপাৰমেট্ৰোপিয়া থকা ব্যক্তি এজনে
দূৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় ওলোটা মায়োপিয়া ঠিক ওলোটা ঠিক আছে ইয়াতে কি দূৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তু দেখাত অসুবিধা হয় ওচৰৰ বস্তু দেখাত অসুবিধা হলে তাক আমি কি মায়োপিয়া বা হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বুলি কওঁ এনে ক্ষেত্ৰত তোমাৰ কি উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি এই বেমাৰ ৰোধ কৰিব পাৰি ইয়াতে ধুনীয়াকৈ দিয়া আছে এই যে উত্তল লেন্স ব্যৱহাৰ কৰি ইয়াক পুনৰাই ৰেটিনালৈ এই প্ৰতিবিম্বটো ঘূৰাই আনিব পাৰি এই ক্ষেত্ৰত চোৱা কাৰণটো কি এই বিকাৰৰ কাৰণটো তুমি জানিব লাগিব কাৰণটো হৈছে এক নম্বৰৰ কাৰণটো কি আছে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য যথেষ্ট বেছি যদি চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যটো বাঢ়ি যায় তেনেহলে এটো হয় আৰু অক্ষিগোলকটো যথেষ্ট সৰু অক্ষিগোলকটো যদি সৰু হয় এনেকুৱা ক্ষেত্ৰতো এই প্ৰতিবিম্বটো গঠন এনেকুৱা এই বেমাৰটো হয় ঠিক আছে সো এতিয়া তোমালোকে চোৱা আন বস্তু তোমালোকে নেক্সট যেটো বেমাৰ আছে ইয়াতে ছবিটো যদি আহে তোমালোকে চোৱা ছবিটো যদি হাইপাৰমেট্ৰোপিক চকুৰ সংশোধনৰ ছবি আহে এইটো ছবি আঁকিবা ঠিক আছে আৰু হাইপাৰমেট্ৰোপিক চকু যদি আহে এই ছবিটো আঁকিবা সো ইয়াতে টেকনিক্যাল অলপ কথা আছে তুমি মনত ৰাখিবা সংশোধন কৰে লাষ্ট ছবিটো এই যে পেজ বায়োপিয়া কি পেজ বায়োপিয়া এনেকুৱা এটা বেমাৰ যেটো বেমাৰত ব্যক্তি এজনে ওচৰৰ আৰু দূৰৰ দুটা বস্তুই স্পষ্টকৈ দেখা নাপায় ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় এই ক্ষেত্ৰত কি দ্বি ফকাসযুক্ত লেন্স অৰ্থাৎ উত্তল আৰু অৱতল দুও লেন্স ব্যৱহাৰ কৰি এই বেমাৰ প্ৰতিৰোধ কৰিব পাৰি কিন্তু দ্বি ফকাসযুক্ত লেন্স বুলি কৈছে দ্বি ফকাসযুক্ত লেন্স কি যত কি উত্তল আৰু অৱতল দুও লেন্স ইয়াতে ব্যৱহাৰ কৰা হয় এই ক্ষেত্ৰত কোৱা ওপৰৰ অংশটো অৱতল ইয়াতে চশমা কিছুমান মানুহে চোৱা ওপৰৰ বস্তু চালে এনেকৈ চাব ঠিক আছে ওপৰৰটো দি মানে দূৰৰ বস্তু চায় ঠিক আছে ওপৰৰ বস্তুটো অৱতল লেন্স ব্যৱহাৰ কৰা হয় আৰু দূৰৰ বস্তু চোৱাত সুবিধা হয় আৰু তলৰ অংশটো উত্তল লেন্স ব্যৱহাৰৰ বাবে ওচৰৰ বস্তু চোৱাত সুবিধা হয় সো এনেদৰে দ্বি ফকাসযুক্ত লেন্স ব্যৱহাৰ কৰি ইয়াতে পেজ বায়োপিয়া বেমাৰ ৰোধ কৰিব পাৰি বেছিভাগ এইটো বয়সস্থ যিবিলাক মানুহ আছে ইহঁতৰ চিলিয়াৰী পেশীটো দুৰ্বল হৈ যায় ঠিক আছে চিলিয়াৰী পেশী দুৰ্বল হৈ পৰিলে এই পেজ বায়োপিয়া বেমাৰ বেছিকৈ দেখা পোৱা যায় যত কি ওচৰৰ আৰু দূৰৰ দুও বস্তুয়ে স্পষ্টকৈ দেখা নাপায় সো এই যেটো কোশ্চেন আছে প্ৰথম কোশ্চেনটো এই কোশ্চেনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট পৰীক্ষাত আহাৰ ম্যাক্সিমাম চান্সেস আছে উপযোজন ক্ষমতা কাক বুলি মই দেখুৱাই দিলো আৰু দুই নম্বৰ চ মায়োপিক চকু এজনৰ ব্যক্তি এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু দেখা নাপায় যথোপযুক্ত দৃষ্টি ঘূৰাই আনিবলৈ কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব চোৱা মায়োপিয়াগ্ৰস্তৰ উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই বেমাৰ আমি কি কৰিব পাৰি পুনৰাই ইয়াক ঘূৰাই আনিব পাৰি ঠিক আছে দৃষ্টিৰ যেটো বিকাৰ আছে সো উপযুক্ত ক্ষমতাৰ অৱতল লেন্স যেটো মায়োপিয়া বেমাৰ ওকে সো তাৰ পিছত চোৱা 3 নম্বৰ যেটো স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু চোৱা দূৰবিন্দুটো অসীমত এটো আমি পালো ঠিক আছে দূৰবিন্দু অসীমত আৰু নিকটবিন্দু কিমান 25 সেন্টিমিটাৰ দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন আৰু চোৱা এজন ছাত্ৰ এজনৰ হেখৰ বেঞ্চত বহিছে বোৰ্ডত চোৱাত অসুবিধা পাইছে লৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে ইয়াৰ সংশোধন কেনেকুৱা চোৱা লাষ্টৰ বেঞ্চত বহিছে অৰ্থাৎ দূৰৰ বস্তু দেখা দিয়াৰ কি অসুবিধা হৈছে ইয়াতে তোমালোকে চোৱা দূৰৰ বস্তু যদি দেখাত অসুবিধা হয় বেমাৰটো কি হ'ব সো ইয়াতে প্ৰথমতে চোৱা হাইপাৰমেট্ৰোপিয়া ইয়াতে কি ব্যক্তি দূৰৰ বস্তু স্পষ্টকৈ দেখে এটোতো নহব নিশ্চিতভাৱে এটো মায়োপিয়া বেমাৰ হ'ব চোৱা এটো এই কি দূৰৰ বস্তু দেখা কি ব্যক্তি এজনে ওচৰৰ বস্তু ভালকৈ দেখে দূৰৰ বস্তু ভালকৈ নেদেখে দ্যাট মিন্স এই মায়োপিয়া বেমাৰ হ'ব এই লৰাজনে যেহেতু লাষ্ট বেঞ্চত বহিছে ই স্পষ্টকৈ দেখা নাপায় নিশ্চিতভাৱে ইয়াৰ মায়োপিয়া বেমাৰ হ'ব আৰু মায়োপিয়া সংশোধনত উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰা হয় সো এনেকৈ তোমালোকে অলপ টেকনিক্যালি কথাবিলাক মনত ৰাখিবা এতে প্ৰিজমৰ কথা আহিছে এতে প্ৰিজমত চোৱা ইয়াতে কি গ্লাস প্ৰিজমত এইটো তোমাৰ 2017ত 1 মাৰ্কছৰ এটা কোশ্চেন আহিছিল যে বিচ্যুতিকোণ দেখুৱাব লাগে বিচ্যুতিকোণ কাক বলে সো ইয়াতে বগা পোহৰ যেতিয়া পাৰ হৈ যায় বিভিন্ন ৰঙত ইতে বিক্ষিপ্ত হয় ঠিক আছে আৰু এই যে চোৱা এই সিধাই এইটো যাব লাগিছিল আৰু এই ৰশ্মিটো এনেকৈ ওলাই গৈছে সো এইফালে বৰাই দিয়াতে এই যেটো ডি কোণ উৎপন্ন হৈছে সো এই ডি কোণটো হৈছে কি বিচ্যুতিকোণ ঠিক আছে এই বিচ্যুতিকোণ ত্ৰিভুজাকাৰ গ্লাস প্ৰিজমৰ মাজে পোহৰৰ প্ৰতিসৰণৰ ৰশ্মি চিত্ৰ অঙ্কন কৰিব আহে কেতিয়াবা এইটো 2 মাৰ্কছৰ তোমালোকৰ মেবি আহিব পাৰে এই ছবিটো তোমালোকে চাবা জাস্ট খালি বিচ্যুতিকোণ কেনেকৈ আঁকিব লাগে তাৰ পিছত তোমালোকে চোৱা এই যেটো ছবি আছে এই যেটো ছবি গ্লাস প্ৰিজমৰ মাজেৰে বগা পোহৰৰ বিচ্ছুৰণ দিস ইজ ভেৰি ইম্পৰ্টেন্ট এটা ছবি গ্লাস প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ এই ক্ষেত্ৰত তোমালোকে চোৱা বগা পোহৰ এটা পাৰ হৈ যায় এনেকৈ তুমি আঁকিব পাৰা এনেকৈ সাপোজ এইটো এনেকৈ গ্লাস প্ৰিজম দিছা এইটো বগা পোহৰ এনেকৈ সিধা দিবা এইটো এনেকৈ যাব লাগিছিল কিন্তু এনেকৈ না যাব
এনে অলপ বেকাকে তুমি 7টা এনেকৈ 3 ইয়াতে 4 ইয়াতে 5 ইয়াতে 6 ঠিক আছে আৰু ইফালে এটা দিয়া 7 ঠিক আছে এনেকৈ এটা পৰ্দা ইয়াতে লগাই দিলা আৰু ইফালে অলপ ব্যান্ডকে এনেকৈ সব গোটেইখিনি ইয়াতে লগাই দিয়া এনেকৈ সিধা সিধি আঁকিবা যাতে তোমালোকৰ এতে দেখাটো ভাল হয় আৰু লাষ্টত কি ইয়াতে লাষ্ট ভি আৰু আৰ ভিটো তোমাৰ তলত থাকিব আৰটো কি থাকিব ওপৰত থাকিব কাৰণ বগা পোহৰ যেতিয়া বিচ্ছুৰণ হয় তেতিয়া এই ভিভ জিৰ এইটো ক্ৰোমত তোমাৰ কি হয় তোমাৰ কালাৰটো থাকিব ভি ভায়োলেট ইন্ডিগো ব্লু গ্ৰীণ ইয়েলো অৰেঞ্জ ৰেড ঠিক আছে ইয়াতে চোৱা এই ভায়োলেট যেটো কালাৰ ইয়াৰ চোৱা বিচ্যুতিকোণ আটাইতকৈ বেছি হয় ৰঙা ৰঙৰ বিচ্যুতিকোণ আটাইতকৈ কম হয় কাৰণ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো বেছি সো ভায়োলেটৰ তৰংগ দৈৰ্ঘ্যটো কম সো এইটো কাৰণত তোমাৰ কি ইয়াকে বগা পোহৰ বিচ্ছুৰণ হয় 7টা ৰঙত কি বিভক্ত হৈ যায় ইয়াকে পোহৰৰ বিচ্ছুৰণ বুলিও কোৱা হয় সো এই ছবিটো ইম্পৰ্টেন্ট আৰু পোহৰৰ বিচ্ছুৰণ এতে আহিব পাৰে সো বগা পোহৰৰ উপাংগসমূহ এইটো মনত ৰাখিবা তাৰ পিছত চোৱা পোহৰৰ যেটো পুনৰ সংযোজন ইয়াতে চোৱা দুটা ইয়াতে এনেকে তুমি দি দিবা ঠিক আছে ইয়াতে যেনেকে যে তলত ভি ওপৰত আৰ এইটো আকো এনেকে গৈ আকো লগ লাগিছে বগা পোহৰ ওলাই গৈছে ঠিক আছে এইটো বগা পোহৰৰ পুনৰ সংযোজন সো এইটো 2 মাৰ্কছত আহিব পাৰে এই দুটা ছবি ইম্পৰ্টেন্ট হৈ আছে আৰু এইটো পোনপ্ৰথমতে চোৱা স্যাৰ আইজাক নিউটনে এই পৰীক্ষাটো কৰিছিল যে সূৰ্যৰ পোহৰৰ বগা বৰ্ণালী পাবলৈ যে প্ৰিজমৰ দ্বাৰা প্ৰথম ব্যক্তিজন আছিল কি এইটো স্যাৰ আইজাক নিউটন সূৰ্যৰ পোহৰৰ পৰা এইটো বৰ্ণালী পাবলৈ সক্ষম হৈছিল ঠিক আছে সো এনেদৰে এইটো বস্তু চাবা তাৰ পিছত চোৱা বৰষুণৰ পিছত তোমাৰ ৰামধেনু সৃষ্টি হয় ইয়াৰ কাৰণটো কি বৰষুণৰ পিছত বায়ুমণ্ডলত ক্ষুদ্ৰ ক্ষুদ্ৰ বৰষুণৰ টোপালবোৰ থাকে আৰু এই টোপালবোৰ প্ৰিজমৰ নিচিনা কাম কৰে আৰু প্ৰিজমত যেনেকৈ বগা পোহৰ পৰিলে 7টা ৰঙত কি উপাংগসমূহ দেখিবলৈ পোৱা যায় ঠিক সেইদৰে তোমাৰ এই যে বৰষুণৰ যিটো টোপাল আছে ইয়াতো কি 7টা ৰং 7টা বগা পোহৰ 7টা ৰঙত কি বিচ্ছুৰিত হয় সো এইকাৰণে তোমাৰ কি ৰামধেনুৰ সৃষ্টি হয় ইয়াতে ধুনীয়াকৈ দিয়া আছে চোৱা ৰামধেনু কি সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় সূৰ্যৰ বিপৰীত দিশত ঠিক আছে আৰু বৰষুণৰ পিছত এই ৰামধেনু সৃষ্টি হয় সো এতে পোহৰৰ প্ৰতিহৰিত আৰু বিচ্ছুৰিত কৰে পোহৰ কি প্ৰতিহৰিত আৰু বিচ্ছুৰিত কৰে তাৰ পিছত অভ্যন্তৰীণ প্ৰতিফলন ঘটাৰ বাবে অৱশেষত কি বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহতে পুনৰ প্ৰতিফলন হয় সো সেইভাবে কি আমি তোমাৰ ৰামধেনু দেখিবলৈ পাওঁ ওকে তাৰ পিছত চোৱা বায়ুমণ্ডলীয় প্ৰতিসৰণ কি এই বায়ুমণ্ডলীয় প্ৰতিসৰণ চোৱা বায়ুমণ্ডলত বহুত ধূলিকণা থাকে জলীয় বাষ্প থাকে সো এইবিলাকৰ ফলত কি বগা পোহৰ যিবিলাক আহে বগা পোহৰৰ প্ৰতিটো যেটো ৰং 7টা ৰং আছে এই 7টা ৰং একেভাবে কি নাহে ঠিক আছে বিভিন্ন ৰঙত কি বিচ্ছুৰণ হয় সো এই বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে আমি কিন্তু এই তৰা তিৰবিৰাই থকা দেখা পাওঁ দেখা পোৱাৰ কাৰণটো কি তৰাৰ তিৰবিৰণী পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয় তৰা কিয় তিৰবিৰাই থাকে এইটো কাৰণ এক নম্বৰ কোৱেশ্চন যে তৰাৰ তিৰবিৰণী পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয় এইটো তোমালোকে লিখিব পাৰা এতিয়া চোৱা আন এটা কোৱেশ্চন আছে যে গ্ৰহবোৰ তিৰবিৰাই নাথাকে কিয় তৰা তিৰবিৰাই কিন্তু গ্ৰহ তিৰবিৰাই নাথাকে কিয় সো গ্ৰহবোৰ এইটো বিস্তৃত উৎস এটা ডাঙৰ উৎস হিচাপে কাম কৰে সো ইহঁতৰ যেটো তোমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কি গড় মান কি শূন্য হয় সো এইকাৰণে কি তোমাৰ গ্ৰহবোৰ তিৰবিৰাই নাথাকে এইটো পৰীক্ষাত আহে ঠিক আছে তাৰ পিছত তোমালোকে চোৱা অগ্ৰিম সূৰ্যোদয় আৰু পৰম সূৰ্যাস্ত 2 মিনিট আগতে আমি সূৰ্য তোমাৰ উদয় হোৱা দেখা পাওঁ যে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে প্ৰকৃত সূৰ্যোদয় সময়ত 2 মিনিট আগতে আৰু সূৰ্যাস্তৰ প্ৰকৃত সময়ত 2 মিনিট পিছত সূৰ্যটো দৃশ্যমান হৈ থাকে যে প্ৰকৃত সূৰ্যোদয়ৰ মান সূৰ্যৰ প্ৰকৃত দিগন্তৰ পৰা হোৱাকে বুজাই ইয়াতে মই কথাটো এনেকৈ কৈছোঁ চোৱা সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যটো দিগন্তৰ ওচৰত থাকে যেতিয়া দিগন্তৰ ওচৰত থাকে সেইকাৰণে তোমাৰ কি 2 মিনিট মান আগতে আমি দেখা পাওঁ আৰু ইয়াৰ কি ৰঙা ৰংটোৱে দেখা পাওঁ আৰু ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো আটাইতকৈ বেছি সো এই ৰঙা ৰংটোৱে কি সেইকাৰণে আমি দেখা পাওঁ সো প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজৰ যেটো পাৰ্থক্য এইটো 2 মিনিট এইটো পৰীক্ষাত কিন্তু কাহে যে ইহঁতৰ পাৰ্থক্য কি 2 মিনিট অৰ্থাৎ 2 মিনিট আগতে আমি সূৰ্যটো আমি দেখা পাওঁ এই সূৰ্য উদয়ৰ সময়তো আৰু সূৰ্য অস্তৰ 2 মিনিট পিছতো আমি দেখা পাওঁ ঠিক আছে পোহৰৰ বিক্ষেপণ যেটো আছে পোহৰৰ বিক্ষেপণৰ ফলত কি হয় সো এই যে টিন্ডেল পৰিঘটনা হয় পোহৰৰ বিক্ষেপণৰ বাবে আৰু এটা পৰিঘটনা টিন্ডেল পৰিঘটনা কাক বলে পৰীক্ষাত আহে এইটো তোমালোকে ইয়াৰ পৰা লিখিব যে পৃথিৱীৰ বায়ুমণ্ডলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা এটাৰ হানমিহলি মিশ্ৰণ এই কণাবোৰৰ ভিতৰত আছে এই যে ধোঁৱা
পানীৰ ক্ষুদ্ৰ টোপাল উপঙি থকা ধূলিকণা আৰু বায়ুৰ অণু পোহৰৰ বিকিৰণৰ এটাই মিহি কণাবোৰত খুন্দা মাৰিলে ইয়াৰ গতিপথ দৃশ্যমান হৈ পৰে ঠিক আছে সো এই কণাবোৰৰ বিক্ষিপ্ত প্ৰতিফলন ঘটাৰ পিছত পোহৰ আমাৰ চকুত পৰেহি সো ইয়াকে টিণ্ডল পৰিঘটনা বুলি কোৱা হয় আৰু এই পোহৰৰ বিক্ষেপণ যেটো আছে ঠিক আছে এই পোহৰৰ বিক্ষেপণৰ বাবেই মুকলি আকাশৰ ৰং নীলা হয় মুকলি আকাশৰ ৰং নীলা কিয় যদি এক মাৰ্কৰ কোশ্চেন আহে তুমি লিখিবা যে পোহৰৰ বিক্ষেপণৰ বাবে মুকলি আকাশৰ ৰং নীলা হয় সো পোহৰৰ যেটো আৰু তোমালোকৰ ইনফৰমেশন কাৰণে মই কৈছো পোহৰৰ যেটো নীলা ৰঙৰ তৰংগদৈৰ্ঘ্য এটো চুটি তৰংগদৈৰ্ঘ্য এই চুটি তৰংগদৈৰ্ঘ্যৰ বিক্ষেপণ বেছিকে হয় ঠিক আছে সো হেকাৰণে এই নীলা ৰংটোই আমাৰ চকুত পৰে বাকি ৰংবোৰ চকুত নপৰে সো হেকাৰণে আমি আকাশৰ ৰংটো নীলা দেখো কিন্তু এইখিনিতে এটা কোশ্চেন আহে যে মহাকাশচাৰীয়ে আকাশৰ ৰং কলা দেখে কিয় সো ইয়াতে মহাকাশচাৰী আকাশৰ একেবাৰে ওপৰত থাকে ঠিক আছে ইয়াতে যেতিয়া আকাশৰ ওপৰত থাকে ইয়াতে তোমার পোহৰ ৰশ্মি বিক্ষেপণ হ'ব পৰাকৈ উপযুক্ত বায়ুমণ্ডল নাথাকে সো সেইকাৰণে কি ইহঁতে আকাশখন নীলাৰ পৰিৱৰ্তে ইহঁতে কলাই দেখে ওকে সো এইটো ইয়াতে লাষ্টত ইয়াতে তোমালোকক দিয়া আছে কাৰণটো ঠিক আছে অতি উচ্চতাৰে উৰা মৰা যে বিমান যাত্ৰীসকলে আকাশখন এন্ধাৰ যেন লাগে কাৰণ তেনে উচ্চতাত বিক্ষেপণৰ প্ৰভাৱ কম যেহেতু বিক্ষেপণ নহয় সেইকাৰণে এই কলাই দেখে এতিয়া সব সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং মই অলপ আগত কলো সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰংটো কি ৰঙা হৈ যায় কাৰণ কি ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্যটো আটাইতকৈ বেছি ইয়াতে লাষ্ট এটা পইণ্ট দিয়া আছে চোৱা ইয়াতে দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংগদৈৰ্ঘ্য কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায় সেইভাবে আমাৰ চকুৰ পৰা পোহৰ অধিক তৰংগদৈৰ্ঘ্যৰ এই কি সূৰ্যৰ ৰংচুৱা আভা প্ৰদান কৰে এই সব বাকি যিবিলাক তৰংগ আছে সেই তৰংগবোৰ কি বিক্ষেপণ হৈ যায় বিক্ষিপ্ত হৈ যায় আৰু অকল ৰঙা দীঘল তৰংগদৈৰ্ঘ্যৰ যেটো ৰঙা ৰং এইটোই আমাৰ চকুত পৰে সেইকাৰণে কি আমি সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আমি ৰঙা ৰংটো আমি বেছি দেখিবলৈ পাওঁ ইয়াতে চোৱা এই ছবিটো যেটো কলয়ডীয় দ্ৰৱণত পোহৰৰ বিক্ষেপণৰ পৰ্যবেক্ষণৰ যেটো সজুলি এই সজুলি ভেৰি ইজি তোমালোকে ইয়াতে দেখাত অলপ টান লাগে কিন্তু অলপ ট্ৰাই কৰি চোৱা এইটো ভেৰি ইজি ছবি আছে এইটো ছবি তোমালোকে কিন্তু চাব লাগিব ওকে সো এতিয়া চোৱা তোমালোকৰ প্ৰশ্নাৱলীৰ যেটো কোশ্চেন আছে প্ৰথমে চোৱা মানুহৰ চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য হলনে কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ ফকাস কৰিব পৰা ইয়াৰ কাৰণ হৈছে উপযোজন ক্ষমতা মানুহৰ চকু বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰে এটো অক্ষিপটত গঠন কৰে ওকে সো নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব এটো 25 সেন্টিমিটাৰ চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় এটো চিলিয়াৰি পেকি ওকে তাৰ পিছত চোৱা এটা 5 6 এটো অংক দিয়া আছে গোটেই অংকটো মই ডেসক্ৰিপচনত ভিডিও লিংকটো দি দিম তোমালোকে এই অংকটো ধুনিয়াকৈ চাব পাৰা মেবি তোমালোকৰ ইয়াতে গোটেইখিনি অংক নিদি এটা পাৰ্ট দি ইয়াতে 1 মাৰ্ক দিব পাৰে যেহেতু আন্ডাৰস্ট্যান্ডিং বেস এটা কোশ্চেন আছে তাৰ পিছত চোৱা তোমালোকে চোৱা দূৰদৃষ্টিগ্ৰস্ত সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোশ্চেন কাৰণ এই 2 মাৰ্কছৰ এটো স্কিল বেস কোশ্চেন আছে এই 7 নম্বৰ কোশ্চেনটোৱে তোমাৰ মেবি আহিব পাৰে ওকে যেহেতু দূৰদৃষ্টিগ্ৰস্ত সংশোধন ইয়াতে দেখুৱাব দিছে ওকে এই দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু এটা 1 মিটাৰ সো এই বিকাৰ এই সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা কিমান হ'ব ধৰিলো স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু ইয়াতে 25 সেন্টিমিটাৰ এটো অংক মই ইতিমধ্যে কৰি দিছো ডেসক্ৰিপচনত ভিডিও লিংক তোমালোকে পাই যাবা এতে সাধাৰণ চকুৱে 25 সেন্টিমিটাৰকৈ ওচৰৰ বস্তু কিয় দেখা নাপায় মই ইতিমধ্যে আলোচনা কৰিছো ঠিক আছে এটো ভেৰি ইম্পৰ্টেন্ট কোশ্চেন এটো 1 মাৰ্কছৰ কাৰণে আহিব পাৰে ওকে তাৰপিছত চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই আনিলে চকুৰ ভিতৰৰ প্ৰতিবিম্বৰ দূৰত্ব কি হয় প্ৰতিবিম্ব সুস্থ যদি মানুহ হয় প্ৰতিবিম্ব ৰেটিনাতে গঠন হয় ঠিক আছে ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় প্ৰতিবিম্বৰ ঠাইটো কিন্তু ৰেটিনায় থাকে ওকে দূৰৰ বস্তু চোৱা আৰু ওচৰৰ বস্তু চোৱা এটোলৈ কোনো কথা নাই তাৰপিছত চোৱা চকুৰ তিৰবিৰণী তৰাবৰ তিৰবিৰাই থাকে কিন্তু গ্ৰহবৰ তিৰবিৰাই নাথাকে দুটা মিলি 1 মাৰ্কৰ কোশ্চেন বনাই দিয়ে দিস ভেৰি অলট লিখোতে অলপ তেনেকে লিখিবা শৰ্ট প্ৰসেছত 1 মাৰ্কছৰ কাৰণে আনসাৰটো হ'ব লাগিব মই আলোচনা কৰিলো এতিয়া ৰাতিপুৱা সূৰ্যক ৰংচুৱা দেখি কিয় ঠিক আছে এইটো আলোচনা কৰিলো সো গোটেইখিনি 13 নম্বৰ কোশ্চেনটো আমি আলোচনা কৰিলো ওকে সো যিখিনি তোমালোকক দেখুৱাই দিলো এই গোটেইখিনি তোমালোকে অলপ ভালকে পঢ়িলে নিশ্চিতভাৱে এইটো চেপ্টাৰ যি 5 মাৰ্কছ আছে 5 ৰ ভিতৰত তোমালোকে 5 মাৰ্কছ তুমি পাবলৈ সক্ষম হ'বা